নমস্কাৰ বন্ধুসকল, মই হিৰেন। আজি আমি জানিম এই 2025 বৰ্ষৰ এই মাহটোত আপোনালোকৰ সম্পূৰ্ণ ৰাশিফলৰ বৰ্ণন। এই মাহটোত ধনু ৰাশিৰ ব্যক্তিসকলে কেনেধৰণৰ ফলাফল লাভ কৰিব। প্ৰথমে মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব, যাতে মোৰ পিছৰ ভিডিঅ'বিলাক আপোনালোকে সহজে লাভ কৰিব পাৰে। লগতে মোৰ ভিডিঅ' যদি ভাল লাগে তেন্তে লাইক আৰু শ্বেয়াৰ কৰিব, কমেণ্ট কৰি আপোনালোকৰ মনোভাৱ প্ৰকাশ কৰিব। এতিয়া আহোঁ মূল বিষয়লৈ। আজি আমি জানিম এই 2025 বৰ্ষৰ এই মাহটোত সম্পূৰ্ণ ৰাশিফলৰ বৰ্ণন। আমাৰ সকলোৰে মনত এটা কৌতূহল আছে যে আগন্তুক মাহটো আমাৰ বাবে কেনেকুৱা হ'ব। বহু ধৰণৰ প্ৰশ্ন আমাৰ মনত উদয় হয়, যেনে ব্যৱসায় বা চাকৰিৰ ক্ষেত্ৰত অগ্ৰগতি হ'বনে নহয়, বা কিবা নতুন প্ৰত্যাহ্বানৰ সন্মুখীন হ'বলগীয়া হ'ব নেকি, এনেধৰণৰ বহুতো প্ৰশ্ন। সেয়েহে আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে ৰাশি আৰু ৰাশিফলৰ ওপৰত ভিত্তি কৰি ৰাশিফলৰ ওপৰত বিভিন্ন গ্ৰহ আৰু নক্ষত্ৰমণ্ডলৰ প্ৰভাৱ আৰু গতিবিধিৰ বিষয়ে অধ্যয়ন কৰিছোঁ। এই কথা মনত ৰাখি আমি আপোনালোকক এই 2025 বৰ্ষৰ এই মাহটোত ৰাশিফলৰ মতে সঠিক মূল্যায়ন কৰিছোঁ, যাতে আপোনালোকে সেই অনুসৰি প্ৰস্তুতি চলাব পাৰে। আপোনালোকে এই ভিডিঅ'ত আপোনালোকৰ পৰিয়াল, আৰ্থিক, কেৰিয়াৰ, শিক্ষা, প্ৰেম আৰু স্বাস্থ্যৰ লগতে আৰু বিভিন্ন তথ্য আপোনালোকে এই ভিডিঅ'ত লাভ কৰিব। ইয়াৰ দ্বাৰা আপুনি জানিব পাৰিব যে আপোনাৰ ৰাশিফলৰ অনুসৰি কি কি প্ৰস্তুতি চলাব লাগিব। গতিকে আপোনাৰ ৰাশিফল অনুসৰি প্ৰস্তুতি চলাওক। অৱশ্যে আপোনালোকক এইটো জনা উচিত যে এই ভিডিঅ'টোত দিয়া যি তথ্য, এই তথ্য কোনো ব্যক্তি হিচাপে নহয়, ৰাশিফলৰ ওপৰত হোৱা যি প্ৰভাৱ, সেই প্ৰভাৱৰ বিবেচনা অনুসৰিহে এই ভিডিঅ'ত উল্লেখ কৰা হৈছে এই সকলোবোৰ তথ্য। গতিকে এনেদৰে আপুনি আপোনাৰ জীৱনত ঘটিব পৰা সকলো কথাৰ তথ্য লাভ কৰক। গতিকে কোনো পলম নকৰাকৈ এতিয়া আমি এই 2025 বৰ্ষৰ এই মাহটোত যি ৰাশিফলৰ বৰ্ণন, সেই ৰাশিফলৰ বৰ্ণন আপোনালোকক আগবঢ়াবলৈ আগবাঢ়িছোঁ। সৰ্বপ্ৰথম পাৰিবাৰিক জীৱনৰ ক্ষেত্ৰত এনেধৰণৰ। এই মাহত আপোনাৰ পৰিয়ালৰ অৱস্থা ভাল হ'ব আৰু কিবা এটাক লৈ সুখ থাকিব। আপুনিও আপোনাৰ ঘৰত কিছু পৰিৱৰ্তনৰ কথা ভাবিব পাৰে। আপুনি আপোনাৰ ঘৰৰ বস্তুবোৰৰ বিশেষ যত্ন লওক, নহ'লে পিছত সমস্যা হ'ব। যদি পৰিয়ালৰ কোনো সদস্যই কিছুদিনৰ পৰা চাকৰি বিচাৰি আছে, তেন্তে এই মাহত তেওঁ চাকৰি পাব পাৰে। বন্ধুৰ লগত সম্পৰ্ক অধিক শক্তিশালী হৈ থাকিব আৰু বন্ধুৰ পৰা সমৰ্থন পাব। পৰিয়ালৰ লোকসকলে আপোনাৰ বন্ধুক আপলোড কৰিব আৰু তেওঁৰ শলাগ ল'ব। ঘৰত সকলো ঠিকেই থাকিব আৰু সকলোৰে মাজত প্ৰেম বৃদ্ধি পাব। ব্যৱসায় আৰু চাকৰিৰ ক্ষেত্ৰত এনেধৰণৰ। যদি আপুনি যোৱা কেইমাহমানৰ পৰা ব্যৱসায়ত লোকচানত ভুগি আছে বা আকাংক্ষিত ফলাফল লাভ কৰা নাই, তেন্তে এই সমস্যা এই মাহতে সমাধান হ'ব। ব্যৱসায়িক দৃষ্টিকোণৰ পৰা এই মাহটো শুভ হ'ব আৰু আপুনি সকলো ফালৰ পৰা লাভৱান হ'ব। যদি আপুনি টকাখিনি ক'ৰবাত বিনিয়োগ কৰিছে, তেন্তে তাৰ পৰাই আপুনি আৰ্থিক সুবিধা লাভ পাব। যদি আপুনি কাম কৰে, তেন্তে এই মাহত আপোনাৰ দলৰ সদস্যসকলৰ পৰা সমস্যাৰ সন্মুখীন হ'ব লাগিব। কিছুমান কথা থাকিব যিবোৰ তেওঁলোকে সোনকালে বুজি নাপাব, যাৰ বাবে আপোনালোকে কৰা সকলো কাম নষ্ট হ'ব পাৰে। এনে পৰিস্থিতিত ধৈৰ্য ধৰি যিকোনো কামত লৰালৰিকৈ যোৱাৰ পৰা বিৰত থাকিব। শিক্ষা আৰু ক্ৰীড়াৰ ক্ষেত্ৰত এনেধৰণৰ। অধ্যয়নৰ প্ৰতি গুৰুত্বপূৰ্ণ হ'ব আৰু ইয়াৰ পিছত কি কৰিব সেই বিষয়ে চিন্তা কৰিব। যদি আপুনি কোনো প্ৰজেক্টত কাম কৰি আছে, তেন্তে আৰম্ভণিতে কিছুমান বাধা নিশ্চয় আহিব, কিন্তু সেইবোৰৰ পৰাও আপুনি বহু কথা শিকিব। কলেজীয়া ছাত্ৰ ছাত্ৰীসকলে বন্ধু বান্ধৱীৰ সৈতে নতুন কিবা এটা কৰাৰ কথা আৰম্ভ কৰিব পাৰে আৰু তাত প্ৰাৰম্ভিক সফলতা লাভ কৰিব। যদি আপুনি যিকোনো পৰীক্ষাৰ প্ৰস্তুতি চলাই আছে বা আপুনি ব্যস্ত, তেন্তে এই মাহত আপুনি ইয়াৰ প্ৰতি কম মনোনিৱেশ কৰিব পাৰিব আৰু আন কামত অধিক মনোনিৱেশ কৰিব পাৰিব।
এই মাহত আপুনি আগৰ দৰে আপুনি প্ৰস্তুতি চলাব নোৱাৰিব পাৰে। প্ৰেমৰ ক্ষেত্ৰত এনেধৰণৰ প্ৰেম জীৱনত সাৱধান হওক, কাৰণ প্ৰেমৰ সম্বন্ধৰ ক্ষেত্ৰত আপুনি সাৱধান হওক, কাৰণ এই মাহত আপুনি আপোনাৰ সংগীৰ দ্বাৰা বিশেষভাৱে প্ৰতাৰিত হ'ব পাৰে। বন্ধু এজনে আপোনালোকৰ সম্পৰ্কত বিভাজন সৃষ্টি কৰাৰ প্ৰয়াস কৰিব, যিটোৰ বিষয়ে আপুনি পিছত জানিব পাৰিব। যদি আপুনি অবিবাহিত আৰু জীৱন সংগী বিচাৰি আছে, তেন্তে এই মাহত আপুনি কেৱল বন্ধুৰ প্ৰতিহে আকৰ্ষিত অনুভৱ কৰিব। বিবাহিত জীৱনত সুখী হ'ব আৰু কোনো ধৰণৰ সমস্যা নাথাকিব। মাহৰ তৃতীয় সপ্তাহত যদি আপুনি আপোনাৰ পত্নীৰ বাবে বিশেষ কিবা এটা কৰিবলৈ চেষ্টা কৰে, তেন্তে আপুনি ভাল ফলাফল পাব। যদি সম্পৰ্কৰ কথা কোৱা হয়, তেন্তে কিবা এটা বাধাৰ সৃষ্টি হ'ব পাৰে আৰু বিষয়টো শেষ হ'ব পাৰে। স্বাস্থ্যৰ ক্ষেত্ৰত এনেধৰণৰ মাহৰ আৰম্ভণিতে চকুৰ লগত জড়িত সমস্যাই আপোনাক আমনি কৰিব। আনহাতে দ্বিতীয় সপ্তাহত ডিঙিৰ লগত জড়িত সমস্যাই আপোনাক আমনি কৰিব। ইয়াৰ পৰা হাত সাৰিবলৈ ভ্ৰামাৰী প্ৰাণায়াম কৰিলে ভাল ফলাফল পাব। দিনটোত এবাৰ ঠাণ্ডা পানীৰে চকু ধুই লোৱাৰ অভ্যাস গঢ়ি তোলক। শীতকাল হ'লেও ঠাণ্ডা পানীৰে চকু ধুলে ভাল ফলাফল পাব। মানসিকভাৱে আপুনি সম্পূৰ্ণ সুস্থ হৈ থাকিব আৰু কোনো ধৰণৰ সমস্যা নহ'ব। আপোনাৰ মনটো শান্ত হৈ থাকিব আৰু আপুনি মানসিক শান্তি অনুভৱ কৰিব। নতুন চিন্তা আপোনাৰ মনত প্ৰৱেশ কৰিব আৰু আপুনি শক্তিশালী অনুভৱ কৰিব। আপোনাৰ এই মাহত শুভ সংখ্যা হিচাপে 3 আৰু শুভ ৰং হিচাপে আপোনাৰ এই মাহত নীলা ৰং ব্যৱহাৰ কৰিব। ধনুৰাশি ব্যক্তিসকলৰ বাবে এক বিশেষ তথ্য, যদি আপুনি গহনা পিন্ধিছে বা পিন্ধি থাকে, তেন্তে এই মাহত সাৱধান হওক, কাৰণ ইয়াক চুৰি হোৱাৰ আশংকা দেখিবলৈ পোৱা গৈছে। এনে পৰিস্থিতিত যেতিয়াই বাহিৰলৈ ওলাই যায়, তেতিয়াই হয় সেইবোৰ খুলি লওক, নহয়তোবা আপুনি ইয়াৰ প্ৰতি যত্ন লওক। এতিয়া আপুনি সকলো তথ্য লাভ কৰাৰ পিছত এই 5টা কাম কৰিবলৈ আপুনি যিমান পাৰে চেষ্টা কৰক। সৰ্বপ্ৰথমটো হৈছে আপুনি আপোনাৰ শৰীৰটো সুস্থ কৰি ৰাখিবলৈ দৈনিক যোগাসন কৰক, য'ত মূলতঃ 10 মিনিটৰ বাবে ওমকাৰ মন্ত্ৰ, 10 মিনিটৰ বাবে কপালভাতি আৰু 10 মিনিটৰ বাবে অনুলোম বিলোম। ইয়াৰ লগে লগে আপোনাৰ শাৰীৰিক আৰু মানসিক স্বাস্থ্য একেবাৰে নিখুঁত হৈ থাকিব। 2 নম্বৰটো হৈছে ৰাতি শোৱাৰ আগতে নিস্তব্ধ আৰু নিৰ্জন ঠাইত 10 পৰা 20 মিনিট ধ্যান কৰিব লাগে। ইয়াৰ দ্বাৰা 2টা উপকাৰ পোৱা যায়। এটা হ'ল আপুনি ভাল টোপনি পাব আৰু দ্বিতীয়টো হৈছে পিছদিনা আপুনি সতেজ অনুভৱ কৰিব। ধ্যান কৰি থাকোঁতে মধ্যমীয়া শব্দৰ শান্ত সংগীতো আপুনি শুনিব পাৰে। 3 নম্বৰটো হৈছে প্ৰতি মংগলবাৰে পুৱা নিশ্চয় হনুমান চালিচা পাঠ কৰক আৰু হনুমান মন্দিৰ দৰ্শন কৰক, নতুবা আপুনি বিষ্ণু মন্দিৰ দৰ্শন কৰক। ইয়াৰ দ্বাৰা আপোনাৰ আৰু আপোনাৰ পৰিয়ালৰ যিকোনো সদস্যৰ সংকট দূৰ হ'ব আৰু সদায় সুখ আৰু শান্তি থাকিব। 4 নম্বৰটো হৈছে ঘৰৰ বাহিৰত গৰু আৰু কুকুৰক প্ৰতিদিনে আপুনি পাৰিলে খাদ্য খুৱাব লাগে। খাদ্য খোৱাওক আৰু যদি পাৰে চৰাই চিৰিকটি আদিকো খাদ্য আৰু পানীৰ যোগান ধৰক। এই পৃথিৱীখন যিমান আমাৰ, সিমানেই সিহঁতৰো। নিতৌ ইহঁতক খুৱাই আমি তেওঁলোকৰ পৰা এক আশীৰ্বাদ লাভ কৰিব পাৰোঁ আৰু আমাৰ ওপৰত থকা গ্ৰহবোৰৰ কুপ্ৰভাৱ দূৰ হ'ব। সদশেষত 5 নম্বৰটো হৈছে আপুনি পাৰিলে মাজে মাজে চৌপাশৰ দুখীয়া ব্যক্তিসকলক আপুনি পাৰিলে সহায় কৰক আৰু ভোকাতুৰ ব্যক্তিসকলক আপুনি পাৰিলে খুৱাবলৈ চেষ্টা কৰক। এই আছিল ধনুৰাশি ব্যক্তিসকলে লাভ কৰিবলগীয়া এই 2025 বৰ্ষৰ জানুৱাৰী মাহটোত যি ফলাফল, তাৰে সম্পূৰ্ণ তথ্য আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে আগবঢ়ালোঁ। যদি আপোনাৰ মনত এতিয়াও জ্যোতিষ সম্বন্ধীয় কিবা প্ৰশ্ন আছে, তেন্তে আপুনি আমাক এই ভিডিঅ'ৰ জৰিয়তে তলত কমেণ্ট কৰি আমাক অৱগত কৰাওক আৰু আমি আপোনালোকৰ প্ৰশ্নৰ উত্তৰ সকলো সময়তে দিবলৈ আমি সকলো সময়তে সাজু আছোঁ। পুনৰ লগ পাম অন্য এটা ভিডিঅ'ত। আজিলৈ ধন্যবাদ।